নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি মই আপোনালোক সকলোৰ কাৰণে মিছন বসুন্ধৰাৰ RTPS যেটো পৰ্টেল আছে সেৱা সেতু সেই সেৱা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ অনলাইন ষ্টেটাছটো চাব পাৰিব বা বৰ্তমান আপোনালোকৰ কি পৰ্যায়ত কামখিনি হৈছে লাইভ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই ৱেবছাইটটোত ভিজিট কৰি মই সেৱা সেতু পৰ্টেলটো মোৰ এজন ভিউৱাৰ্ছৰ তেওঁৰ এপ্লিকেশ্যন মই লগইন কৰিছিলোঁ সেৱা সেতু পৰ্টেলত লগইন কৰি পেলাই তেওঁৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো মই চাইছোঁ তাতে আপোনালোকক দেখুৱাই আছোঁ এডিশনাল ফাইল আপলোড তাতে আপোনালোকক দেখিব পাৰিছে এতিয়ালৈকে এডিশনাল ফাইল আপলোড কৰিবলৈ দেখুৱাই আছে এফিডেভিট অল বা 1966 বুলি দুটামান এপ্লিকেশ্যন ডিটেইলছ আপলোড কৰা হৈছিল কিন্তু মই ইয়াতে ক'ব বিচাৰিছোঁ পূৰ্বতে কেইদিনমান আগত মই ভিডিঅ' বনাইছিলোঁ তাতে দেখুৱাইছিলোঁ আপোনালোকৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো মণ্ডলৰ একাউণ্টত আছে বুলি কিন্তু বৰ্তমান অফিচাৰ উইথ সাৰ্কুল অফিচাৰ বুলি দেখুৱাই আছে মানে সাৰ্কুল অফিচাৰৰ একাউণ্টত আছে বৰ্তমান সেইটো দেখুৱাই আছে কিন্তু আগতে মণ্ডলৰ একাউণ্টত দেখুৱাই আছিল গতিকে আপোনালোকৰ যেটো ফাইল আছে সেই ফাইলবিলাকৰ ষ্টেটাছ বৰ্তমান কি দেখুৱাই আছে আপোনালোকে মোক কমেন্ট কৰি জনাব বা আপোনালোকে নিজে চেক কৰিব মই ইয়াতে ডেমো হিচাপে কেইটামান ফাইল দেখুৱাব বিচাৰিছোঁ সেৱা সেতু পৰ্টেলটো লগইন কৰি আপোনালোকে তাত গৈ পেলাই ট্ৰেক প্ৰগ্ৰেছ এণ্ড ডাউনলোড তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কণ্টিনিউ ট্ৰেকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অটোমেটিকলি এই সিস্টেমত আপোনালোকৰ পেজটো খোল খাব মই এপ্লিকেশ্যন নম্বৰটো হাইড কৰি ৰাখিছোঁ প্ৰাইভেচিৰ কাৰণে আপোনালোকে তাৰ পিছত নেক্সট ষ্টেপটো হ'ব সেটেলমেন্ট অফ খাস এণ্ড সিলিং সাৰপ্লাস ল্যান্ড সেই যেটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ পেন্ডিং সাৰ্কুল অফিচাৰ মণ্ডল এনেকা দেখো আপোনালোকে সেই এপ্লিকেশ্যন যেটো আছে সেই এপ্লিকেশ্যনৰ ষ্টেটাছটো চেক কৰিব পাৰিব মই ইয়াতে আৰু কেইটামান এপ্লিকেশ্যনৰ ষ্টেটাছ আপোনালোকক দেখুৱাম তো সেইটো এপ্লিকেশ্যন ষ্টেটাছ পেন্ডিং সাৰ্কুল অফিচ আৰু মণ্ডল বুলি দেখুৱাই আছে এইটো চাওক আপোনালোকক দেখুৱাই আছোঁ সেইটো এটা এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটোৰ বৰ্তমানো মণ্ডলৰ একাউণ্টত দেখুৱাই আছে কিছুমান এপ্লিকেশ্যন আছে যেটো সাৰ্কুল অফিচৰ একাউণ্টত দেখুৱাই আছে তাৰ মানে পূৰ্বৰ যিবিলাক এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনবিলাক বৰ্তমান চেঞ্জ হৈ সাৰ্কুল অফিচাৰৰ একাউণ্ট বুলি আপোনালোকক কিছুমান এপ্লিকেণ্টবিলাকৰ দেখুৱাই আছে গতিকে আপোনালোকে নিজৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো বৰ্তমান কি আছে সেইখিনি চাই ল'ব কাৰণ ৰিসেন্টলি যেটো বেছি হৈছিল তাতে মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোকে দেখিছে মই ভিডিঅ' বনাইছিলোঁ তাতে মুখ্যমন্ত্ৰী মহোদয় নিৰ্দেশ দিছে ডিস্ট্ৰিক্ট ওয়াইজ যিমানখিনি কাম আছে সেইখিনি বসুন্ধৰাৰ তীব্ৰ গতিত আৰম্ভ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় সেইখিনি জনাইছে গতিকে আপোনালোকে নিজৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো চেক কৰিব কাৰণ এতিয়া সেনসিটিভ টাইম যদি আপোনালোকৰ কিবা ভুল হৈছে কিবা প্ৰবলেম হৈছে আপোনালোকে জানিব পাৰিব এপ্লিকেশ্যনৰ ষ্টেটাছখিনি চাব পাৰিব ইতিমধ্যে চাওক মই আৰু এটা এপ্লিকেশ্যন দেখুৱাই আছোঁ তাতে সেই এপ্লিকেশ্যনটো এনেকা সাৰ্কুল অফিচাৰৰ তাত দেখুৱাই আছে আৰু তাতে আপোনালোকৰ ডকুমেণ্টছখিনি কি আপলোড হৈছে সেইখিনিও আপোনালোকে চাব পাৰিছে তো আপোনালোকৰ ইয়াৰ ওপৰত যদি কিবা কোৱেৰিজ থাকে এইটো বিষয় ৰিলেটেড তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ তলত কমেন্ট কৰিব মোক জনাব বিষয়টো কি আছে মই নিশ্চয় আপোনালোকৰ ৰিপ্লাইৰ ওপৰত কমেন্ট কৰিম বা ভিডিঅ' এটা বনাম মই আপোনালোকক আৰু এটা দেখুৱাইছোঁ এইটো চাওক 2025 বৰ্ষৰ হেটো এপ্লিকেশ্যন সাবমিট কৰাৰ লগে লগে অটোমেটিক মণ্ডলৰ একাউণ্টত দেখুৱাই আছে তো আপোনালোকে কি কৰিব লাগিব ফাইলবিলাক চেক কৰিব লাগিব মণ্ডলৰ একাউণ্টত থাকিলে তাৰ পিছত সাৰ্কুল অফিচাৰ একাউণ্টত যাব এনেকৈ আপোনালোকৰ ষ্টেপ ওয়াইজ কামখিনি হ'ব গতিকে তোমালোকে এই কামখিনি গুৰুত্ব সহকাৰে দি পেলাই চাবা যদি নিশ্চয় কিবা এটা প্ৰবলেম থাকে সেইখিনি জানিব পাৰিবা এইখিনি চাওঁতে আপোনালোকৰ আশা কৰোঁ অসুবিধা হ'ব নালাগে সেৱা সেতু পৰ্টেলত ভিজিট কৰি আপোনালোকে ষ্টেটাছত গৈ পেলাই সেইখিনি চাব পাৰিব তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে এনেধৰণৰ আপোনালোক সকলোৰ কাৰণে ইনফৰমেটিভ আপডেটেড ইনফৰমেশ্যনবিলাক লৈ আহিম যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ ওয়েলেছ অসম চেনেলটো ধন্যবাদ থ্যাংক ইউ জয় অসম